আজি 600 বছৰ ৰাজত্ব কৰা এটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে সাহিত্য শাসন পৰিষদৰ কাৰণে আজি সংগ্ৰাম কৰিব লগাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি মই ভাবো। এই জনগোষ্ঠীটোৰ নিজৰ প্ৰাপ্য যি ন্যায্য দাবী আজি চৰকাৰে কিয় পূৰণ কৰিব পৰা নাই, এই কথাবিলাক চিন্তা চৰ্চা কৰাটো হয়তো প্ৰত্যেকটো এই আহোম জনগোষ্ঠীৰ লোকে অনুধাৱন কৰিব লাগিব বুলি মই ভাবো। আজি আহোম জনগোষ্ঠীৰ যি ভাষা সংস্কৃতি যি আপোনালোকৰ পৰম্পৰা এইবিলাক আজি আহোম জনগোষ্ঠীয়ে যদি ধৰি নাৰাখে, আহোম জনগোষ্ঠীয়ে যদি চিন্তা চৰ্চা আলোচনা নকৰে, বেলেগ জনগোষ্ঠীয়ে আপোনালোকৰ ভাষা আপোনালোকৰ পৰম্পৰা আপোনালোকৰ সংস্কৃতি আপোনালোকৰ যি আপোনালোকৰ পিন্ধন খাৱন যি আপোনালোকৰ যি আছে পৰম্পৰা ট্ৰেডিশ্যন আছে এইবিলাক আনে আপোনালোকৰ ধৰি ৰাখি কেতিয়াও নিদিয়ে। গতিকে আজি বিশেষকৈ আমি চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাই বিশেষকৈ চৰাইদেউ জিলাৰ প্ৰত্যেকটো জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনে আমি বিশেষকৈ অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম আই মাতৃৰ সোণালী অসম গঢ়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বিশেষকৈ আমি চৰাইদেউ জিলাত প্ৰত্যেকটো অসমৰ প্ৰতি যেতিয়া ভাবুকি আহে, অসমৰ যেতিয়া সুৰক্ষাৰ কথাবিলাক আহে, সেই সময়ত আমি প্ৰত্যেকটো সময়তে প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হৈ আমি একেটা বান্ধোনেৰে আমি মাতি আহিছো আৰু হয়তো এয়া আমাৰ এক সমন্বয়ৰ প্ৰতীক বুলি মই ভাবো। আৰু এই সমন্বয় হয়তো অন্যান্য জিলাতকৈ খুব কম দেখিবলৈ পাইছো, কিন্তু আমাৰ চৰাইদেউ জিলাত বৰ্তমানলৈকে অব্যাহত আছে আৰু ভৱিষ্যতলৈও এই সমন্বয়টো অব্যাহত থাকিব বুলি আমি ভাবো। গতিকে আজি মহিলা অভিৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি আমি খুবেই আনন্দিত হৈছো, সুখী হৈছো। তাই আহোম জনগোষ্ঠীৰ নিজৰ প্ৰাপ্য অধিকাৰসমূহ সকলো পাওক, তাকে মই বিশেষকৈ আশাবাদী। আৰু চৰকাৰসকলে বুজিব লাগিব, অথনি ইয়াত বিভাগীয় কৰ্তৃপক্ষসকল আছিলে, বিধায়ক মহোদয় আছিলে, প্ৰাক্তন যোৰহাট সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াও আছিলে। আজি 600 বছৰ ৰাজত্ব কৰা আহোম গাঁও এখনত আহোঁতে যেতিয়া মই এফালৰ পৰা গাড়ী লৈ আহিছো, মোৰ অলপ চাপৰ গাড়ী আছে, সেই চাপৰ গাড়ীখন তাত লাগি ধৰিছে। আজিৰ তাৰিখলৈকেও এই ৰাস্তাবিলাক যে তেওঁলোকে দেখা নাই নেকি? আজি বছৰ বছৰ যুগ যুগ ধৰি আজি কিমান বছৰৰ পৰা বসবাস কৰা আজি আহোম লোকসকল আজি এই গাঁৱত বসবাস কৰি আছে, ইয়াৰ ৰাস্তা পদূলি বনোৱাৰ ব্যৱস্থা কিয় তেওঁলোকে কৰিব পৰা নাই, এইবিলাক চিন্তা চৰ্চা কৰাৰ সময় প্ৰয়োজনীয়তা আছে বুলি মই ভাবো। গতিকে আজি কেৱল ভিডিঅ' হাতীমৰীয়া ককাইদেউ চিঞৰি থাকিলে নহব, আজি কেৱল ভৱানন্দ বৰগোহাঁই চিৰাজ নৱলহানে চিঞৰি থাকিলে নহব। তেখেতলোকৰ পিছত আপোনালোকৰ হাজাৰ হাজাৰ লাখ লাখ জনতা যেতিয়া থিয় হব, তেতিয়া এই জনগোষ্ঠীয়ে নিজৰ অধিকাৰবিলাক আজৰি আনিবলৈ সক্ষম হব। কেৱল ভিডিঅ' হাতীমৰীয়া ডাঙৰীয়া যদি আগফালে থিয় হৈ চিঞৰি থাকিলে, পিছফালে যদি দুজন মানুহে থিয় হয়, কোনেও আপোনালোকক বিশ্বাস নকৰিব, কোনেও নপঠিয়াব। গতিকে তেখেতলোকৰ পিছত তেখেতলোকে যিবিলাক অনুষ্ঠান আয়োজন কৰিব, তেতিয়া আপোনালোক হাজাৰ হাজাৰ লাখ লাখ জনতা পিছফালে থিয় হৈ তেখেতক অকণমান আগফালে ঢকিয়াই দিয়াৰ ব্যৱস্থা কৰক। এই জনগোষ্ঠীয়ে কিয় আপোনালোকৰ অধিকাৰ আজৰি আনিব নোৱাৰিব, আপোনালোকে কেৱল চাই থাকক। 100% আপোনালোকৰ অধিকাৰ পাব। 2026 চনৰ আগে আগে মোৰ বিশ্বাস আপোনালোকে এই আন্দোলন ক্ৰমাগত কণ্টিনিউছলি ৰাখক। তাই জনগোষ্ঠীয়ে 100% জনজাতিকৰণ পাব বুলি মই দৃঢ় বিশ্বাসী আছো। গতিকে এই কথাখিনিয়ে আপোনালোকৰ আগত অৱগত কৰিলো, বৰ দীঘলীয়া নকৰো, এইখিনি কথাকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম। বৰ অনুভৱে